প্ৰকৃতিৰ অনুপম সৃষ্টিৰে বহুতো সম্পদৰ অধিকাৰী ডিমা হাছাও জিলাত অৱস্থিত হাফলং চহৰখনি অসমৰ এখনি ধুনীয়া পাহাৰীয়া পৰ্যটন নগৰ। হাফলঙলৈ বছৰৰ 12টা মাহতেই যাব পাৰি যদিও বিশেষভাৱে নৱেম্বৰ আৰু ডিচেম্বৰ মাহ উপযুক্ত সময় বুলি বিবেচিত। পাহাৰত নিজৰি নিজৰি বৈ অহা নিজৰাৰ পানী ফলাবাহৰ সহায়ত গাঁওবাসীয়ে সংগ্ৰহ কৰে। জীৱ বৈচিত্ৰ্যৰে সমৃদ্ধ হাফলঙত পৰ্যটনৰ বাবে উল্লেখনীয় ঠাইসমূহ হৈছে হাফলং হ্ৰদ, জাতিংগা, বাগান, পৰম্পৰাগত গাঁওসমূহ আৰু গীৰ্জা। ঠায়ে ঠায়ে এলিফেণ্ট কৰিডৰ আছে। পাহাৰৰ ওখ ওখ ঠাইবোৰত মন্দিৰবোৰ আছে। পাহাৰীয়া ৰাস্তাত এটা নিয়ম আছে যে ওপৰলৈ উঠা গাড়ীখনক তললৈ নমা গাড়ীখনে পাৰ হৈ যাবলৈ বাট এৰি দিয়ে।